মাজতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাই কথা একা কৈছিলে, বুজি পাইছে নাই? কথা একে কৈছিলে যে কম দামী মদবিলাক খাই আজি বহুত মানুহ মৰিছে, বহুত মানুহ বেমাৰত পৰিছে। মদ খাই বহুত মানুহ বেমাৰ হৈছে, বহুত মানুহ মৰিছে। আজি এইটো কাৰণে কথা একা আজি ক'ব বিচাৰিছোঁ, যদি আজি আমাৰ হিমন্ত মামাই যদি আজি আমাৰ কাৰণে যদি আজি গোটেই অসমখনৰ মানুহ যদি আজি ভাল ভাবে, তেতিয়াহ'লে অসমত বাউন চুগাৰটো ক'ৰ পৰা আহিছে? আজি অসমত বাউন চুগাৰটো বেন কৰি দেখাওক নাই। আজি বাউন চুগাৰ খাইতো বহুত মানুহ জিন্দগী বৰবাদ হৈ গৈছে। ইমান চুৰি ডকাইটো ক'ৰ পৰা হৈছে? আজি বাউন চুগাৰৰ পৰা হৈছে। আজি লেপ ক'ৰ পৰা সাহস পাইছে? এনেই কোনো চুটমাৰণি এটা সাহস আছে আজি লেপ কৰিবলৈ? এনেকৈ এটা নৰ্মেল মানুহ কেতিয়াও সাহস নাপায়। এইবোৰ সাহস পাইছে, এইবোৰ নিচা খাইতো সাহস পাইছে। আজি চবতকৈ আগত এটাই নিচা বন্ধ হ'ব লাগে অসমত যদি বেন কৰিব আছে, অসমত বাউন চুগাৰটো বেন কৰি দেখাওক। আৰু এটা ল'ৰা ছোৱালী, আৰু এটা মাইকী মানুহ জিন্দগী বৰবাদ হোৱাতকৈ বাচি যাব। আজি কেলৈ কৈছোঁ চব, মই বিয়া পাতি যদি আজি মই যদি মই বাউন চুগাৰ খাওঁ, আজি মোৰ ল'ৰা ছোৱালীকেইটা কোনে পঢ়াব? নিচা মানুহ শিকাব পাৰিব, কিন্তু নিচা মানুহ খোৱাব তাক নেপালে তেতিয়া আপুনি থাকিব নোৱাৰিব। তেতিয়া আপুনি এটাই কৰিব লাগিব, হয় বাউন চুগাৰ খাব হ'লে আপুনি এতিয়াতো বাউন চুগাৰ খাব 400-500 টকা হাজিৰা হ'লে মোৰ নহ'ব। মইতো চুৰি কৰিবই লাগিব, ডকাইতি কৰিব লাগিব, তেতিয়া মই খাব পাৰিম। কেলৈ? মোৰ বাপেকৰ ইমান ধন নাই, সম্পত্তি নাই। সেইটো কাৰণে আপোনালোকে যদি অসমত ভাল কৰিব আছে, আৰু এটা বস্তু ভাল হৈ যাব, এইখিনি ভাল কৰক। মই আপোনালোকক কৈছোঁ, এইখিনি ভাল কৰিব বিচাৰিব যে এইখিনি ভাল কৰক। যে আজি আমাৰ অসমতে বাউন চুগাৰটো বেন হৈ যায় ন, আৰু এটা মানুহ ঠিক হৈ যাব, আৰু এটা ল'ৰা ছোৱালী ভৱিষ্যত ভাল হ'ব। আজি বহুত ল'ৰা ছোৱালী, বহুত ছোৱালী আজি বিয়া হৈছে, বিয়া হৈ মেলিও আজি শান্তি পোৱা নাই। আজি সেইবিলাক ল'ৰা ছোৱালী পঢ়াও পোৱা নাই। কিয়? আজি বাউন চুগাৰ খায়। মোক আজি ধনী হ'লেতো একো প্ৰব্লেম নাছিল, আজি দুখীয়া হৈ গ'লোঁ, নিচাটো শিকি গ'লোঁ। অসমত যদি বাউন চুগাৰ আজি যদি আমাৰ মুখ্যমন্ত্ৰী মামাই যদি ইমান যদি ভাল বিচাৰিছে, তাহলে আজি এইখিনি ভাল কৰি দেখক। আমি ইমানে ক'লোঁ আৰু একো ক'ব নিবিচাৰিছোঁ। অসমত বাউন চুগাৰটো বেন কৰিলে চব ঠিক হৈ যাব। আপোনাৰ লেপ কৰিছে, এটা ছোৱালী লেপ কৰি দিছে, ইমান ডাঙৰ কলিজা, তাৰ মাৰ্কছটো লেপ কৰি দিছ তই, ঠিক? এইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ, আজি হিমন্ত মামাকে মই আজি কৈছোঁ, যদি অসমত যদি পায় আপোনালোকে বাউন চুগাৰটো বেন কৰি দেখাওক। আৰু বঙালী আৰু হিন্দু আৰু মুছলমান কিমান কৰি থাকিব, এইখিনিকে ভাল কৰিব বিচাৰোঁ। কাৰোবাৰ জাতি লৈ, কাৰোবাৰ ধৰ্ম লৈ একো গালি পাৰি লাভ নাই। ইমানটো কথা ক'লোঁ, বাছ।